ক্ৰীড়াৰ পৃথিৱীখনক লৈ এতিয়া লুইতৰ পাৰ উতলা হৈ আছে। ইয়াৰ কাৰণ হ'ল যে লুইতৰ কন্যা লাভলীনা বৰগোহাঁয়ে অলিম্পিকত যেতিয়াই মেডেল পালে তাৰ পিছতেই অসমৰ ক্ৰীড়া ক্ষেত্ৰত এতিয়া এটা নৱজাগৰণ সৃষ্টি হৈছে। সেই অলিম্পিকক লৈ আচলতে সমগ্ৰ বিশ্বৰ যিটো সাধাৰণ অলিম্পিক বুলি কোৱা হয় টকিঅ'ত হৈ গ'ল, এই অলিম্পিকক লৈ অহাবাৰ ক'ত হ'ব, যোৱাবাৰ ক'ত হৈছিল, এইবাৰ কোনে কি মেডেল পালে তাক লৈ সদায় চৰ্চা থাকে, সংবাদ মাধ্যমেই হওক বা সাধাৰণ মানুহেই হওক। কিন্তু এই পৃথিৱীতেই আন এক অলিম্পিক অনুষ্ঠিত হয়, যি অলিম্পিক কালিৰ পৰা টকিঅ'ত আৰম্ভ হৈছে, একেই টকিঅ' জাপানৰ ৰাজধানী টকিঅ'ত আৰম্ভ হৈছে। সেয়া হৈছে পেৰা অলিম্পিক, অৰ্থাৎ বিশেষভাৱে যিসকল সক্ষম সেইসকলক লৈও ক্ৰীড়াৰ এখন পৃথিৱী নিৰ্মাণ কৰা হৈছে। এই পেৰা অলিম্পিকৰ নাম যেতিয়াই চৰ্চা হৈছে তেতিয়াই বিশেষভাৱে সক্ষম বহু প্ৰতিশ্ৰুতি সম্পন্ন আৰু প্ৰচাৰৰ পৰা দূৰত থকা বহু নক্ষত্ৰ এই লুইতৰ পাৰতো আছে। কিন্তু পেৰা অলিম্পিক বা সেইসকল বিশেষভাৱে সক্ষম হোৱাৰ বাবে তেওঁলোকৰ নাম, তেওঁলোকৰ ক্ৰীড়াৰ যি প্ৰতিভা সেয়া সদায় লুকাই থাকে। তেনে প্ৰতিভা লৈ এই মুহূৰ্তত আমি উপস্থিত আছোঁ যোৰহাটৰ, উত্তৰ যোৰহাটৰ পটীয়া গাঁৱত আমি উপস্থিত আছোঁ। পটীয়া গাঁৱৰ এখন চোতাল এই মুহূৰ্তত এটা প্ৰতিভা থিয় হৈ আছে। সেই প্ৰতিভাক চিনাকি কৰাই দিম। সেই প্ৰতিভা এতিয়া দৰিদ্ৰতাৰ লগত যুদ্ধ কৰিব লগা হৈছে। সেই প্ৰতিভাই ঘৰত এমুঠি অন্ন খাবৰ বাবে চকু পানী টুকিবলগীয়া হৈছে। ঘৰত মাতৃ, ঘৰত তেওঁৰ ভগ্নী আৰু তেওঁ যিগৰাকীয়ে এছিয়া যি পেচিফিক যি অলিম্পিক, সেই অলিম্পিকত তেওঁ 3টাকৈ মেডেল পাই গৌৰৱান্বিত কৰিছিল 2013 চনত এই যোৰহাট জিলাক বা এই অসমক। কিন্তু এতিয়াও তেওঁ প্ৰচাৰৰ পৰা বহুত দূৰত। প্ৰথমতে তেওঁক চিনাকি কৰাই লওঁ। এই পৰিয়ালটি বাৰাণ্ডাখনত এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰাগ নিউজৰ আজিৰ এই বিশেষ যিটো বাতৰি, এই যিটো স্পেচিয়েল যিটো আমি ছবি আপোনালোকক দেখুৱাইছোঁ। ইয়াত এই যিজন যুৱক আপুনি দেখিছে 2 হাতে 2টা মেডেল লৈ আছে। এই মেডেল দুটা তাত লিখা আছে যে স্পেচিয়েল অলিম্পিক্স 2013 এছিয়া পেচিফিক্স গেমছ, যি তেওঁলোকৰ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছিল। আৰু তেওঁ 3টাকৈ মেডেল, এটা মেডেল এয়া দেখা পাইছে, তেওঁ দৌৰত পাইছিলে 3টা, এটা মেডেল এইটো দ্বিতীয়টো মেডেল আপুনি চাব এজন মানুহেই পাইছে। তৃতীয়টো মেডেল এইটো, তেওঁ স্পেচিয়েল যি এছিয়া পেচিফিক তেওঁলোকৰ স্পেচিয়েল অলিম্পিকৰ অধীনত তাত তেওঁ পাইছিলে অষ্ট্ৰেলিয়াত। তাৰ বাদেও তেওঁ অসংখ্য, এয়া তেওঁ বাংলাদেশত পাইছিলে, তেওঁ বাংলাদেশত ফুটবলৰ কাৰণে পাইছিল, সমান্তৰালভাৱে তেওঁ অন্যান্য বহু ক্ৰিকেটৰ কাৰণে পাইছে। তেওঁ এয়া দেখিছে বিভিন্ন মেডেল তেওঁ ডিঙিত শোভাসিত হৈ আছে। কিন্তু এই যুৱকজন এতিয়া মাথো এটা বেচৰকাৰী প্ৰতিষ্ঠানত কেইটামান তেওঁ পইচা লৈ পেলাই পৰিয়াল চলাই থাকিব লাগিছে। মই তেওঁক ঘূৰাই দিম চাব। তেওঁৰ পিঠিত এতিয়াও এই স্পৰ্টিংটোত তেওঁ লিখা আছে ইণ্ডিয়া, তেওঁ জাৰ্চি এতিয়াও লিখা আছে। সেই জাৰ্চি সদায় তেওঁক হাত বাউলি মাতে। এই যুৱকজনৰ নাম হৈছে উদীপ ন উদয় দত্ত, এই বিশেষ যুৱকজন। আৰু এই যুৱকজনৰ ছবিৰ লগতে তেওঁ ঘৰখন মোৰ সতীৰ্থ বিশ্বই দেখুৱাই যাব। এই বাতৰিটো এইবাবে কৰিছোঁ আজি যে এই বাতৰিটোৱে এটা শক্তিশালী অৱস্থান লওক। এই বাতৰিটো ক্ৰীড়ামন্ত্ৰী বিমল বৰা ডাঙৰীয়াই চাওক, এই বাতৰিটো ক্ৰীড়া সঞ্চালকে চাওক, এই বাতৰিটো ছাই ডিপাৰ্টমেণ্ট যি ছাই বিভাগ আছে তেওঁলোকে চাওক, এই বাতৰিটো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যিজনে সাংঘাতিক ধৰণে ক্ৰীড়াৰ পৃথিৱীখন নিৰ্মাণ কৰাৰ বাবে এটা নতুন উত্তৰণ আৰম্ভ কৰিছে, নতুন যাত্ৰা। তেওঁৰ বাবে এই বাতৰিটো আমি আচলতে আজি কৰিছোঁ। মই অকণমান ভিতৰলৈ যাম। তেওঁৰ এয়া ভগ্নী, তেওঁ কিছু অসুবিধা কথা ক'বৰ বাবে তেওঁ আচলতে এজন বিশেষভাৱে সক্ষমৰ শাৰীতে পৰে। আৰু তেওঁৰ পিতৃ নাই, তেওঁৰ মাতৃ খুব কষ্টৰে 2টা সন্তানক ডাঙৰ কৰিছে। 2013ত যেতিয়া প্ৰচেছন কৰি আপোনাৰ ল'ৰাক লৈ আহিছিল, সেইদিনা বুকুখন মনটো কেনেকুৱা লাগিছিল? খুব আনন্দ লাগিছিলে, চকু পানী ওলাইছিল মোৰ। ল'ৰাই ভাবিছিল যে মই সোণৰ পদক লৈ আহিম, কিন্তু সোণৰ পদক আনিবলৈ তেওঁ আগমুহূৰ্তত খাদ্যৰ বাবে বিয়াত অসুবিধা পাইছিলে। স্থানীয় যুৱসকলে, যুৱ ছাত্ৰ পৰিষদে মোক বহুত দিনৰ আগৰ পৰাই খাদ্য সামগ্ৰী দিছিলে, কিন্তু তেওঁ অনুশীলন কৰিব লাগে, তাতে যিখিনি খাব লাগে প্ৰটিন জাতীয় বস্তু অভাৱ হৈছিল। তেওঁ যিটো বিচাৰিছিল নোৱাৰিলে। তাৰপৰা ঘৰৰ পৰানো কেনেকৈ দিব, ইমান কষ্টৰ এখন ঘৰ, তাৰপিছততো পালে তেওঁ, তো মনটো কেনেকুৱা লাগিছিল সেইদিন? খুব ভাল লাগিছিলে। তেওঁ ৰাতিক দিন কৰিছিলে, দিনক ৰাতি কৰিছিলে। এতিয়া কি কৰে? এতিয়া প্ৰথমতে হাজিৰা কাম কৰিছিলে, গিৰিলৰ কাম কৰিছিলে। এখন মই হোটেলতো কাম কৰিবলৈ পঠিয়াবলগীয়া হৈছিলে। হোটেলতো কাম কৰিছিলে। এতিয়া বৰ্তমান তেওঁ ৰিলায়েন্স ষ্টেণ্ডত যোৰহাট প্ৰেৰণাই পঠিয়াইছিলে প্ৰশিক্ষণ এক্সামৰ কাৰণে, তাত মানে চিলেকশ্যন হ'ল।
হৈ পেলাই এতিয়া ৰিলায়েন্স ট্ৰেণ্ডতে কাম কৰি আছে। মই ভিতৰলৈ যাম তাৰ আগত এটা কথা মই কাষতে উদয়ক লৈ পেলাই মই এটা কথা ক'ব বিচাৰিছোঁ যে অজন্তা নেওগ ডাঙৰীয়া, আপুনি সমাজ কল্যাণ মন্ত্ৰী, আপোনাৰ ডিপাৰ্টমেণ্টত যথেষ্ট পোষ্ট ওলাব বা এতিয়াও ওলালে, কেইদিনমানৰ আগতো ইণ্টাৰভিউ হৈ গ'ল। গতিকে যদি সমাজ কল্যাণ বিভাগৰ অধীনত তেওঁক চতুৰ্থ বৰ্গই হওক লাগিলে, তেওঁ কোৱালিফিকেশ্যন চাই কিমান পঢ়িলে? মেট্ৰিকুলে মানে মেট্ৰিক পাছ কৰিলে। গতিকে চতুৰ্থ বৰ্গৰ এটা পোষ্ট তেওঁ পোৱাটো একেবাৰে সাধাৰণ কথা। গতিকে এই যুৱকজনক এইবাবে দিব লাগে যে তেওঁৰ চাওক আপুনি এক্সট্ৰা কাৰিকুলাম যিখিনি এক্টিভিটিছ, তেওঁৰ বিশেষ যিখিনি দক্ষতা, এই দক্ষতাৰে তেওঁ মুকুতাৰ দৰে জিলিকি আছে। লাভলীনাক লৈ আমি এতিয়া সাংঘাতিক ধৰণে ব্যস্ত। এওঁ কিন্তু কম নহয়, কিন্তু এওঁ বিশেষভাৱে সক্ষম কাৰণে দলিয়াই পেলাম নেকি আমি? এওঁতো যোগ্য, এওঁতো যোগ্যতা আছে। এই যুৱকজনক যদি অকণমান আমি সহায় কৰিব পাৰোঁ, এটা যদি চৰকাৰী আমি চাকৰি তেওঁক দিব পাৰোঁ অজন্তা নেওগ ডাঙৰীয়াৰ নেতৃত্বত, তেতিয়াহ'লে এই যুৱকজনে আকৌ দৌৰিব, আকৌ ক্ৰিকেট খেলিব, আকৌ বাংলাদেশত গৈ তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি ফুটবল খেলিব। ভিতৰৰ চাৰ্টিফিকেটখিনি চাই লওঁ, তাৰপিছত বাহিৰত যাম। আজি প্ৰাগ নিউজৰ বাতৰিৰ কাৰণে বহু লোক আহিছে, তেওঁলোকে কথা ক'ব। এই টেবুলখন চাওক, এই টেবুলখন চাওক, আৰু এই টেবুলখনৰ এইখিনি চাৰ্টিফিকেট, এইখিনি তেওঁ 3টাকৈ ব্ৰঞ্জৰ চাৰ্টিফিকেট। এইখন আপোনাৰ দেখিছে মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ্ছ স্পৰ্টছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, তাত তেওঁলোকে তেওঁ পোৱা তেওঁৰ মোৰ সৰ্থিত বিশ্বই দেখুৱাই গৈছে। এইখন ইয়াত তেওঁ ফুটবলত পাইছিলে, আপুনি দেখিছে। তাৰ বাদে তেওঁ আপুনি এইফালে আপুনি দেখিব, এয়া তেওঁ ফুটবলত তেওঁ পাইছিলে উদয়, তেওঁলোকে দেখিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ বহু, এইখিনিতো অন্যান্য আছেই। তেওঁ টাইকোৱাণ্ডোত তেওঁ পাইছে, আপুনি চাওক। তেওঁ সমৰ কলাটো তেওঁ জড়িত, সমৰ কলাৰ বিদ্যাৰ লগত জড়িত, এটা সাংঘাতিক ধৰণৰ দক্ষতা থকা ল'ৰা। এইফালে ফটোখিনি চাওক, ছবিয়ে কথা কয় বুলি কয়। এই চাৰ্টিফিকেটৰ সময় এয়া দেখিছে আপুনি, অভিনন্দন পত্ৰ, অলিম্পিক পদক বিজয়ী, ভাৰত গৌৰৱ, অসম সন্তান উদয় দত্তক ৰিলায়েন্স ট্ৰেণ্ডৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন। গতিকে স্বীকৃতিপ্ৰাপ্ত এজন যুৱক। এইফালে তেওঁ ফটোবিলাক আছে, এই ফটোখিনি চাওক আপুনি। এই বাতৰিটো অসমৰ ৰাইজে চাওক, লুইতপৰীয়া ৰাইজে চাওক। আপোনালোকৰো কৰিবলগীয়া আছে। আপোনালোকে যদি ফেচবুকত এই বাতৰিটো লৈ পেলাই এটা আন্দোলন আৰম্ভ কৰি দিয়ে যে প্ৰাগ নিউজৰ এই বাতৰিটোকে সাৰথি কৰি ফেচবুকৰ লক্ষ লক্ষ মানুহে যদি ছ'চিয়েল মাধ্যমত এটা আন্দোলন আৰম্ভ কৰি দিয়ে, চৰকাৰৰ ওচৰৰ এই কথাখিনি গৈ পাই যাব। আজিকালি আটাইতকৈ শক্তিশালী মাধ্যমেই হৈছে সংবাদ মাধ্যমৰ সমান্তৰালভাৱে সামাজিক যিটো ছ'চিয়েল মাধ্যম বুলি কোৱা হয়, আমাৰ ফেচবুক, টুইটাৰ, হোৱাটছআপত যদি এটা আন্দোলন আৰম্ভ কৰি দিয়ে, তেতিয়াহ'লে কিন্তু উদয় জীৱনলৈ সূৰ্য উদয় হোৱাৰ দৰে হ'ব। সূৰ্য যেন পূব আকাশত উদয় হৈছে তেনেকুৱা হ'ব। মই আকৌ এবাৰ কৈছোঁ, এটা আন্দোলন আপোনালোকে ছ'চিয়েল মাধ্যমৰ থ্ৰুৱেদি প্ৰাগ নিউজৰে বাতৰিটো সাৰথি কৰি ছবিয়ে কথা কৈ আছে। আপোনালোকে চাওক, উদয়ে যেতিয়া ব্ৰঞ্জ পাই আনিছিল, তেতিয়া এই গোটেই টীমটোৰ এইখন ছবি, এই ছবিখন চাওক, কেনেকৈ তেওঁক ফুলেৰে আদৰণি জনোৱা হৈছিল। আৰু সেইদিনা সমগ্ৰ যোৰহাট জিলা উজলি উঠিছিল উদয়ক লৈ। আমি আৰু সময় পালে ক'ম, কিন্তু খুব খৰতকীয়াভাৱে 2-3টা আমি কমেণ্ট লৈ ল'ব বিচাৰিছোঁ। আমি তাৰপিছত যাম চমু প্ৰতিক্ৰিয়া। যুৱ ছাত্ৰ পৰিষদৰ 2জন ব্যক্তি আছে। চমু প্ৰতিক্ৰিয়া, উদয়ে কি হোৱাটো বিচাৰে চৰকাৰৰ ৰজাঘৰৰ পৰা, উদয়ে কি পালে, বাস্তৱ উদয়টো জিলিকি উঠিব। উদয় দত্তই এজন বিশেষভাৱে সক্ষম ব্যক্তি। তেওঁ 2013 চনতে যেতিয়া এছিয়া পেচিফিক অলিম্পিকত তেওঁ গ'ল্ড মেডেল পাইছে, তেওঁ সেই পাইছে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা স্বত্তেও তেখেতে কিন্তু আজি তাৰিখত তেওঁ অৱহেলিত হৈ থাকিলে, বঞ্চিত হৈ থাকিল। আমি আশা কৰিছোঁ যে চৰকাৰে তেখেতৰ দুখীয়া পৰিয়ালটোক জীয়াই ৰাখিবৰ কাৰণে, তেখেতৰ ক্ৰীড়া জগত আগবাঢ়ি যাবৰ কাৰণে বিশেষভাৱে তেখেতক সহায় সাৰথি কৰে যেন। মই প্ৰণৱ দাৰ মুখৰ পৰা এটা বাক্য কাঢ়ি লৈ ঘৰটো এবাৰ বিশ্ব পটককৈ দেখুৱাই দিব লাগে। এই ঘৰখন চাওক, 3টি প্ৰাণী, এই ঘৰটো জুপুৰি সদৃশ, এই ঘৰটোৰ তলতে তেওঁলোক আছে। এবাৰ যদি হিমন্ত বিশ্ব শৰ্মাই ইয়াত চাই দিয়ে, এবাৰ অজন্তা নেওগ ডাঙৰীয়াই চাই দিয়ে, এবাৰ যদি বিমল বৰাই চাই দিয়ে, আৰু কোনেও চাব নালাগে। মই ভাবোঁ অজন্তা নেওগ ডাঙৰীয়াই যদি ছ'চিয়েল ৱেলফেয়াৰত এটা চৰকাৰী 4ৰ্থ বৰ্গৰ চাকৰিও ল'ৰাটোক দি দিয়ে, এনাফ, বহুত। এই ল'ৰাটো আকৌ দৌৰিব। মই অকণমান আৰু এজন আছে, মই কথা পাতিব বিচাৰিম। চমুকৈ তোমালোকে প্ৰচেছন কৰি আনিছিলা, গৌৰাম্বিত সেই দিনটোক লৈ উঠলি উঠা, কি বিচাৰা উদয়ৰ পৰা 2টা বাক্যত? আজিৰ তাৰিখত চাওক, লাভলীনা আৰু হিমা দাসে যিটো গৌৰৱ কঢ়িয়াই আনিছে, উদয় দত্তই 2013 চনতে সেই গৌৰৱ কঢ়িয়াই আনিছে। আমি ভাবোঁ প্ৰাগ নিউজৰ আজি বাতৰিটোৱে প্ৰচাৰৰ ক্ষেত্ৰত শেষ বাতৰি হওক, আৰু উদয় দত্তক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা 4ৰ্থ বৰ্গৰ চাকৰি দিয়ক। ই হিমা দাস আৰু লাভলীনাৰ দৰে উচ্চ পদস্থ DSP চাকৰি আশা কৰা নাই, কেৱল মাত্ৰ এটা 4ৰ্থ বৰ্গৰ চাকৰি পালে যথেষ্ট বুলি আমি ভাবোঁ। খুব ডাঙৰ কথা কৈছে দেই, মানে লাভলীনা আৰু হিমা দাসক চবেই চিনি পায়। উদয় চুকতে সোমাই থাকি গ'ল, 3টাকৈ ব্ৰঞ্জ পাইছে। চাওক আপুনি, এনেকুৱা এই 3টাকৈ ব্ৰঞ্জ পোৱা ল'ৰাটো চুকত সোমাই থাকি গুচি গ'ল।
এওঁটো আচলতে মুকুতাৰ দৰে এওঁকো আমি আদৰি ল'ব লাগে এই ল'ৰাটো কিয় থাকি যাব চুকত মই অকণমান আপোনাৰ লগত কথা পাতিব বিচাৰিম চমুকৈ 2-3টা বাক্যত উদয়ক লৈ কি বিচাৰে যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা পৰিয়ালে চাওক উদয় দত্তৰ পিতৃ ঢুকোৱাৰ পিছৰ পৰাই মাকে যথেষ্টখিনি কষ্টৰে ডাঙৰ দীঘল কৰাৰ লগতে খেল জগতৰ লগত তেওঁক সম্পূৰ্ণ মিলাই ৰাখিছিলে আৰু সেই জড়িত কৰি ৰখাৰ কাৰণে উদয় দত্তই যথেষ্টখিনি খেলত আগবাঢ়ি গৈছিল আৰু তেওঁ যথেষ্ট প্ৰতিভা আছে এই তেওঁৰ প্ৰতিভাৰ মাধ্যমে তেওঁ অষ্ট্ৰেলিয়াত পেৰা অলিম্পিকতো তেওঁ ব্ৰঞ্জৰ পদক জিকি অনাৰ লগতে অন্ধ্ৰপ্ৰদেশত 2010 চনত বিশেষ যিখন অলিম্পিক খেল হয় তাতো তেওঁ 100 মিটাৰ দৌৰত সোণৰ পদক পোৱাৰ লগতে লং জাম্পতো সোণৰ পদক আনিছিলে গতিকে অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই অনা আজি উদয় দত্ত আজি সম্পূৰ্ণ অৱহেলিত হৈ আছে গতিকে এই যোৰহাটৰ উত্তৰ পূব অঞ্চলৰ এই উদয় দত্তক আমি আশা কৰোঁ চৰকাৰৰ ফালৰ পৰা আজি বিমল বৰা ডাঙৰীয়াই ক্ৰীড়ামন্ত্ৰী বিমল বৰা ডাঙৰীয়াই কৈছে যে যিসকল প্ৰতিভাৱান খেলুৱৈ আছে তেখেতসকলক যিকোনো পৰিস্থিতিৰ মাজত তেওঁলোকক নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ লগতে তেওঁলোকক সংস্থাপন দিব গতিকে আমি আশা কৰোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে তেওঁ চৰকাৰক অনুৰোধ জনাইছোঁ যে উদয় দত্তক চতুৰ্থ বৰ্গৰ এটা পদত অধিষ্ঠিত কৰি হ'লেও তেওঁক সংস্থাপিত কৰক মই চবৰ ওচৰলৈ যাব নোৱাৰিম 2টা বাক্য কি ক'ব বিচাৰিব উদয়ক লৈ একদম এষ্টাব্লিছ এটা কথা লাগে আমাক উদয় দত্তক মই এটাই কওঁ তেওঁ 4th গ্ৰেডত এটা চাকৰি যে সংস্থাপন দিয়ক তেওঁ ভনীয়েকজনী দেখিছে বিশেষভাৱে অক্ষম আৰু মাক দেখিছে অকলশৰীয়া যদি সংস্থাপনৰ পদটো পায় তেতিয়া পৰিয়ালটো কৰোতো অৱস্থা যথেষ্ট বেয়া খুব কষ্টকৰ পৰিয়াল দেই মই চবৰ লগত কথা পাতিব নোৱাৰিম মই সকলোকে এবাৰ দেখুৱাই মই উদয় কাষত আহি মই আকৌ এবাৰ কৈছোঁ এটা খুব ধুনীয়া পদক্ষেপ লৈছে ভালটো ভাল বুলি ক'ব লাগিব চৰকাৰে এটা পদক্ষেপ লৈছে যে এতিয়াৰ পৰা ৰাষ্ট্ৰীয় পদক আন্তঃৰাষ্ট্ৰীয় পদক যদি পায় তেওঁলোকক পোনে পোনে চাকৰি যে এই ল'ৰাজনে 2013তে পালে এই ল'ৰাজনক থৈ যাব নেকি এওঁক থোৱাটোতো আচলতে অপৰাধ হ'ব 2013ত হিমা দাসতকৈও আগত 2013ত লাভলীনাতকৈও আগত 2010ত স্বৰ্ণ পদক পাইছে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ গতিকে মই ভাবোঁ এই ল'ৰাজনক যদি বুটলি লৈ যায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিমল বৰা ডাঙৰীয়াই সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াই যেতিয়া ডিপাৰ্টমেণ্টত এটা 4th গ্ৰেডো চাকৰি দিয়ে মই ভাবোঁ এই পেৰা অলিম্পিকক আমি শ্ৰদ্ধা জনোৱা হ'ব আমি জেনেৰেল অলিম্পিকক শ্ৰদ্ধা জনাওঁ বিখ্যাত আমি বাতৰি লওঁ পেৰা অলিম্পিক সদায় আমি থাকি গুচি যায় কিয় বিশেষভাৱে সক্ষম লোকসকলে কৰে আমি তেওঁলোকক গুৰুত্ব নিদিওঁ নেকি মই ভাবোঁ এই ৰাজ্য চৰকাৰে এইটো কৰি দেখুৱাই দিয়ক যে পেৰা অলিম্পিককো গুৰুত্ব দিয়ে বিশেষ সক্ষম লোককো গুৰুত্ব দিয়ে পেৰা অলিম্পিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ সক্ষমসকলে মেডেল পোৱাসকলকো চাকৰি দিম এই কথাটো হ'ব লাগে মই ভাবোঁ উদয় প্ৰথমটো চাকৰি পোৱা অসমৰ প্ৰথমজন বিশেষভাৱে সক্ষম এজন ক্ৰীড়া খেলুৱৈ তেওঁ হওক এয়া আৰম্ভণি কৰক বিমল বৰা ডাঙৰীয়া আৰম্ভণি কৰক বৰ্তমানৰ ৰাজ্য চৰকাৰে এয়া আৰম্ভণি কৰক এটা ক্ৰীড়াৰ পৃথিৱী নিৰ্মাণ কৰা এই বিশেষ চৰকাৰখনে